দুপৰীয়াৰ কাৰণে বেঙেনা ভাজি আছোঁ আৰু বজাৰ গৈছিলোঁ, আনিছিলোঁ ইলিচ মাছ। ইলিচ মাছ ধুনীয়াকৈ ধুই মেলি এতিয়া বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু কিহেৰে বনাম জানেনে? বেঙেনা দি। বহুত দিনৰ মূৰত বেঙেনা ফ্ৰাই কৰিছোঁ। বেঙেনা ভজা কেৰাহীতেই তেল আছিলে আৰু এতিয়া তেলত দি দিম কালি জিৰা আৰু দি দিছোঁ 2টা কেঁচা জলকীয়া। এয়া কাটি থোৱা বেঙেনাখিনি দি দিওঁ। নিমখ হালধি দিয়া হৈ গ'ল। এতিয়া ধুনীয়াকৈ অলপ সময় সিজিবলৈ দিওঁ বেঙেনাখিনি। তাৰপিছত এয়া মাছ দিম আৰু এতিয়া বেঙেনাখিনি আধা সিজি গ'ল। ইয়াতে মাছ দি দিম এপিচ এপিচকৈ ধুনীয়া। এতিয়া ধুনীয়াকৈ লৰাই দিম। মাছখিনি দি দিলোঁ। মাছতে অকণমান নিমখ সানি থৈ দিছিলোঁ, হালধি দিয়া নাছিলোঁ। যিহেতু হালধি তৰকাৰী দিছোঁৱেই ন, হালধি বেছি হৈ গ'লে তিতা লাগিব। সেইকাৰণে ধুনীয়াকৈ এতিয়া মাছখিনি অলপ পানী দি দিছোঁ। এতিয়া সিজিবৰ কাৰণে 15 মিনিটমান ঢাকনাখন মাৰি থওঁ। 15-20 মিনিটমান পিছত আহিছোঁ তৰকাৰীখিনি চাবলৈ আৰু ধুনীয়াকৈ মাছ সিজি গৈছে। এয়া ভাঙিয়ে গৈছে, মানে একদম ধুনীয়াকৈ সিজি গৈছে আৰু ইমান ধুনীয়া যে গোন্ধ ওলাইছে কি ক'ম। আৰু এতিয়া কেঁচা জলকীয়া 2টামান কাটি দি দিম আৰু দিম ধনিয়া পাত ধুনীয়াকৈ কাটি থৈছোঁ। এতিয়া ধনিয়া পাতখিনি দি দিলোঁ। এয়া মোৰ হৈ গ'ল কেঁচা ইলিচ মাছ দি বেঙেনাৰ জোল।